নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। ঘৰতে পনীৰ কেনেকৈ ফালিব পাৰি আজি তাকে অকমান দেখাওঁ বুলি ভিডিঅ'টো কৰিলোঁ। এয়া প্ৰথমতে গাখীৰখিনি এনেকৈ গৰমাই ল'ম। যেতিয়া উতল আহিলে তাত মই ভিনেগাৰ দি ফালোঁ। ভিনেগাৰ অকণ দি দিম, দেখাই থাকিম আপোনালোকক, কিন্তু মই কথাখিনি কৈ দিছোঁ। এতিয়া প্ৰচেছখিনি মই দেখাই গৈ থাকিম। এয়া গৰম হোৱা নাই, গাখীৰ গৰমাই আছোঁ। যেতিয়া উতল আহিব, সম্পূৰ্ণ উতলাৰ পাছত ভিনেগাৰ দিম। আৰু ভিনেগাৰ নাথাকিলে নেমু ৰস অকণো দি ফালিব পাৰে। দেখিব আপোনালোকে ভিডিঅ'টো। এয়া গাখীৰ উতলিলে, দেখিছেনে? এয়া উতলিলে। এতিয়া মই ইয়াত এইকণ 1 কাপমান ভিনেগাৰ লৈছোঁ। এইকণ দি চাওঁ। আজি ফাটিবলৈ আৰম্ভ কৰিছে। এয়া দেখিছেনে? ফাটিবলৈ আৰম্ভ কৰিছে। ৰ'ব মই পোহৰটো দি দিওঁ। মই ৰাতি ফালিছোঁ। সেই 2 কাপ দিলোঁ ভিনেগাৰ। এয়া ফাটি গ'ল। এতিয়া কিমানটো পৰিমাণ হয় দেখাম। আচলতে গাখীৰৰ লগতো কথা। কেতিয়াবা গাখীৰকণ ভাল হ'লে পনীৰকণ অকণমান বেছিকৈ ওলায়। আৰু আমাৰ নিজৰ ঘৰৰ গাখীৰ নহয় বাৰু, আমি ঠিকা লৈ লোৱা গাখীৰ। এয়া এনেদৰে ফাটিলে। এতিয়া মই চেকি ল'ম, মানে পানীখিনি দেখাই আছোঁ আপোনালোকক। চাই থাকিব ভিডিঅ'টো শেষলৈকে। কটনৰ কাপোৰ এখন মই ধুই লৈছোঁ। ধুনীয়াকৈ চাফা কৰি লৈছোঁ আৰু তলত এটা চৰিয়া পাৰি লৈছোঁ। যিকোনো এটা বাচন আপোনালোকে দি ল'ব, যিটো দিলে সুবিধা হয়। দি এনেদৰে ইয়াত ঢালি দিম। এনেকৈ উঠাই বস্তুটো টোপোলাকৈ অকণমান সময় ৰাখি দিম। ৰখাই দিয়া কৰি অলপ সময় থৈ দিলেও হয়, কিন্তু যদি সোনকালে প্ৰয়োজন হয় তেতিয়া আপোনালোকে কি কৰিব, এনেকৈ ঠাণ্ডা পানীত ডুবিয়াই দিলে নহয়। বেছি সময় ৰাখিবলৈ সময় নাই, গতিকে এনেকৈ ঠাণ্ডা পানীত ডুবিয়াইও এনেকৈ চেপি লৈ ইয়াত এটা হেঁচা দি এনেকৈ বহুত গৰম হৈ আছে। পানীটো যোৱাৰ পাছত এনেদৰে হেঁচা এটা দি দিম কাঁহী এখনে। যিকোনো আপোনালোকে যি ভাল দেখে, যেনেকৈ ভাল সুবিধা হয় তেনেকৈ দিব। মই কাঁহী এখন দি দিম। দি ইয়াৰ ওপৰত এইটো কিন্তু এনেকৈ ৰাখি থ'ব লাগিব। ইয়াৰ ওপৰত মই এনেকৈ এই পানীটোকে দি পেলাই হেঁচা এটা দি ৰাখি থৈ দিম। হেঁচা এটা খাই থৈ যাব। অলপ সময় ৰাখি থোৱাৰ পাছত দাঙি চাব আপোনালোকে। যেতিয়া টান হ'ব পনীৰটো হৈ যাব। আৰু এই থাকি যোৱা পানীটো বটলত ভৰাই থৈ আপোনালোকে আকৌ বনাবলৈ হ'লে পনীৰ বনাব পাৰিব। বেছি দিন হ'লে বেয়া হৈ যায় বাৰু। এইটো এটা সৰু টিপছ আপোনালোকক দি দিলোঁ। এনেদৰে এইটো হৈ গ'ল। এই দেখিছেনে? এইটো হৈ গৈছে। তাৰপাছত আপোনালোকে এই কাপোৰখন এনেকৈ আঁতৰাই দিলে ইয়াত ধুনীয়া পনীৰ হৈ যায়। কাপোৰখনৰ লগত কথা, যদি মিহি কাপোৰ লয় এইটো দেখিবলৈ বহুত নিমজ হয়, ধুনীয়া হয়। মোৰ কটনৰ তেনেকুৱা নিমজ কাপোৰ নাছিলে কাৰণে এনেকুৱা এইটোকে লৈছোঁ। কিন্তু ঘৰতে ফালিবলৈ ঘৰতে খাম আৰু সেয়ে ভাবিলোঁ। দেখিছেনে? যদি দেখিবলৈ ধুনীয়া লগা কৰিবলৈ মন যায় আপোনালোকৰ মিহি কৰিবলৈ, তেতিয়া ইয়াত ধুনীয়া মানে মিহি কটনৰ কাপোৰ আপোনালোকে ব্যৱহাৰ কৰিলে একদম কিনা পনীৰ লিখীয়া হয় দেখিবলৈ। এয়া হৈ গ'ল। আমি সকলোৱে খাবৰ কাৰণে ৰেডি।